আপোনালোকক এটা চৰকাৰী চাকৰি লাগে নেকি মানে আপোনালোকে যদি মেট্ৰিক হায়াৰ সেকেন্ডাৰী বা বিএ বিকম এমএ এমকম কৰি কেনে এতিয়ালৈকে ঘৰত বহি আছে আৰু আপোনালোকে বিচাৰি আছে যে আপোনালোকক টেট বা এডিআৰিৰ এটা চাকৰি লাগে তেতিয়া হলে এইফালে পলাশ ভাইটি আছে আৰু পলাশ ভাইটিয়ে 2022ত এপিএসসি ক্লিয়াৰ কৰিছে আৰু লগতে অসম টেট বা সেন্ট্ৰেল টেটৰ গটেকিটা এক্সামে অলৰেডি পাস কৰি থৈ দিছে আৰু এতিয়া কথাটো হল আপোনালোকক যদি তেনেকুৱা এটা চাকৰি লাগে তেতিয়া হলে আপোনালোকে টেনচন ল'ব লগা নাই কাৰণ আমাৰ গোৱালপাৰাত এনেকুৱা এটা কোচিং সেন্টাৰ খুলি আছে যত আপোনালোকক 100% জব গ্যাৰান্টি দিয়া হ'ব আৰু তাত আপোনালোকক মানি বেক গ্যাৰান্টিও দিয়া হ'ব মানে আপোনালোকক টোটাল 5 মাহ কোচিং দিয়া হ'ব আৰু এই 5 মাহত আপোনালোকৰ খৰচ হ'ব মাত্ৰ 15000 টকা আৰু 5 মাহ পিছত কিবা কাৰণত যদি আপোনালোকে এডিআৰি বা টেট এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে তেতিয়া হলে নেক্সট 5 মান্থস আপোনালোকক ফ্ৰীতে কোচিং দিয়া হ'ব আৰু তাৰ পিছতো যদি আপোনালোকৰ টেট বা এডিআৰি ক্লিয়াৰ নহয় তেতিয়া হলে আপোনালোকক টোটাল 10000 টকা ঘূৰাই দিয়া হ'ব মানে ইমানখিনি কনফিডেন্স আছে পলাশ ভাইটিৰ তো আপোনালোকে নিশ্চয় ইয়ালৈ এডমিশন ল'ব পাৰে বাকি ভাইটি অলপ কিবা কৈ আছে আপুনি এবাৰ শুনি লওক নমস্কাৰ মোৰ নাম পলাশ ৰায় মই এপিএসসি বেটছ 2022 অফিচাৰ মই ইয়াতে টেট আৰু এডিআৰিৰ কোচিং খুলিছোঁ মই আৰু মোৰ ৱাইফে মিলি এইটো নতুন পদক্ষেপ লৈছোঁ আমাৰ গোৱালপাৰা টাউনত বা গোটেই জিলাতে এনেকুৱা কোচিং চেণ্টাৰৰ যথেষ্ট অভাৱ সেইকাৰণে ল'ৰা ছোৱালীখিনিয়ে যিকোনো কোচিঙৰ কাৰণে গুৱাহাটীত যাব লাগে বা দূৰ দূৰণিত যাব লাগে সেই অভাৱখিনি চাই মই এনেকুৱা ধৰণৰ এটা কোচিং লোৱাৰ পদক্ষেপ ল'লোঁ এতিয়া আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যিকোনো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত তেতিয়াহ'লে আমাৰ ইয়াতে আহিব পাৰে আৰু এই কোচিং চেণ্টাৰটোৰ নাম হৈছে প্ৰয়াস কোচিং চেণ্টাৰ আৰু এড্ৰেছটো হৈছে আমাৰ গোৱালপাৰা চহৰৰ গীতানগৰ বাকি অধিক জানিবলৈ স্ক্ৰিনত আহি থকা নাম্বাৰটোত কল কৰি ল'ব কাৰণ অহা জুলাইৰ ফাৰ্ষ্ট উইকৰ পৰাই ক্লাছ আৰম্ভ হৈ যাব তো যিমান সোনকালে পাৰে কল কৰি ল'ব ধন্যবাদ